সংবাদ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰু আজি শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ঐতিহাসিক জেৰেঙা পথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত অংশলৈ 1,07,000 লোকক ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাট বায়ুসেনাৰ আস্থানত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বজাত হেলিকপ্টাৰ যোগে জেৰেঙা পথাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ শিৱসাগৰ জিলাতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা দুপৰীয়া 1 বজাত যোৰহাটৰ পৰা পশ্চিমবংগলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ জনাও যে শিৱসাগৰলৈ আহিব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে বিশাল মঞ্চৰ আয়োজন কৰা হৈছে আৰু ঐতিহাসিক জেৰেঙা পথাৰত এবাৰ এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাতে অংশগ্ৰহণ কৰি 1,07,000 লোকক ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচী মুকলি কৰিব যোৰহাটৰ বায়ুসেনাৰ আস্থানত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 10 বজাত তেওঁ হেলিকপ্টাৰ যোগে উপস্থিত হ'বগৈ জেৰেঙা পথাৰত আৰু তাৰ পিছতেই বিশাল জনসভাত তেওঁ সম্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ শিৱসাগৰ জিলাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আমি যোৰহাটলৈ গৈছো এই মুহূৰ্তত গৌতম বৰা আছে আমাৰ সৈতে গৌতম আপোনাৰ কাষলৈ আহিছো আৰু যিহেতু যোৰহাটতে প্ৰথমে বিমান অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ গতিকে কেনেধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে যোৰহাটত বৰ্তমান হয় হৰস্মিতা যেহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বিমান আহি যোৰহাটৰ যি বায়ুসেনা ষ্টেচন আছে তাত অৱতৰণ কৰিব তাৰ পৰা হেলিকপ্টাৰ যোগে জেৰেঙা পথাৰলৈ তেখেতে যাব আৰু শেহতীয়া তথ্য অনুসৰি তেখেতক আদৰণি জনাবৰ বাবে বায়ুসেনা ষ্টেচনত মুখ্যমন্ত্ৰী তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে মুখ্য সচিব ডিজিপি যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব আৰু আদৰণি জনোৱাৰ পিছতে তেওঁ এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰাই হেলিকপ্টাৰ যোগে শিৱসাগৰলৈ যাত্ৰা কৰিব আৰু 10 বজাত প্ৰধানমন্ত্ৰীগৰাকী বিমান আহি যোৰহাটৰ বায়ুসেনা ষ্টেচনত অৱতৰণ কৰিব বুলি আমি জানিব পাৰিছোঁ আৰু শিৱসাগৰত যি ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যোৰহাটতো অনুৰূপ ব্যৱস্থাই গঢ়ি তোলা হৈছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটত অৱতৰণ কৰি যোৰহাটৰ পৰা যোৱাৰ বাবে ইয়াত ডেজিগনেটেড হস্পিটেলৰ পৰা আৰম্ভ কৰি যিকোনো আপদকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যোৰহাট আৰক্ষী তথা জিলা প্ৰশাসন সাজু হৈ আছে আৰু কিবা কাৰণত যদিহে হেলিকপ্টাৰ উৰাত বাধাৰ সৃষ্টি হয় তেনেহ'লে পথেৰে যাবৰ বাবে ইতিমধ্যে সকলোখিনি যাৱতীয় ব্যৱস্থা গঢ়ি তোলা হৈছে যোৰহাটৰ পৰা শিৱসাগৰলৈ পথেৰে যাবৰ বাবে ইতিমধ্যে গাড়ীকে ধৰি নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাটৰ যি বায়ুসেনা আস্থান তাৰ দুয়োকাষে প্ৰায় 3-4 কিলোমিটাৰ পৰ্যন্ত নিৰাপত্তা বেষ্টনী গঢ়ি তাত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু এক অভেদ্য দুৰ্গত পৰিণত কৰা হৈছে সমগ্ৰ যোৰহাট জিলাখনকে কিয়নো প্ৰধানমন্ত্ৰীগৰাকী যিহেতু 10 বজাত আহি যোৰহাটৰ বায়ুসেনা ষ্টেচনত উপস্থিত হ'বহি তাৰপিছত তেওঁ পোনে হেলিকপ্টাৰ যোগে শিৱসাগৰৰ জেৰেঙা পথাৰত গৈ তাত জনসভা সম্বোধন কৰিব আৰু তাৰপিছত সেই সভাৰ পিছতে পুনৰ যোৰহাটলৈ উভতি আহি তেওঁ বিশেষ বিমান যোগে ইয়াৰ পৰা উভতি যাব আৰু ইয়াতে মুখ্যমন্ত্ৰী তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত সেই চিডিউল সলনি হয় আৰু ইয়াত বৰ্তমান যোৰহাট বায়ুসেনা ষ্টেচনত যোৰহাটৰ উপায়ুক্ত আৰক্ষী অধীক্ষক মুখ্য সচিব তথা ডিজিপি ডাঙৰীয়া উপস্থিত আছে আৰু সমগ্ৰ যোৰহাট নগৰখনতে যিহেতু শিৱসাগৰত এই অনুষ্ঠান অনুষ্ঠিত হ'ব জনসভা অনুষ্ঠিত হ'ব কিন্তু যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম আগমন ঘটিব যোৰহাটলৈ গতিকে যোৰহাটতো সকলোখিনি ব্যৱস্থাই নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰশ্মিতা নিশ্চয় গৌতম ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু যোৰহাটত আহি উপস্থিত হ'বহি প্ৰথমতে তাৰপিছতে বিশেষ হেলিকপ্টাৰ যোগে তেওঁ যাব জেৰেঙা পথাৰলৈ আৰু ইতিমধ্যে গৌতমে জনাইছে যে পুৱা 10 বজাত প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব যোৰহাটৰ যি এয়াৰফ'ৰ্চ ষ্টেচন তাতেই আৰু তাৰপিছতেই
বায়ুসেনা সেই আসনৰ পৰা তেওঁক লৈ অনা হ'ব জেৰেঙা পথাৰলৈ, য'ত তেওঁ এখন বিশাল জনসভা সম্বোধন কৰিব আৰু য'ত ইতিমধ্যে 8খনকৈ জিলাৰ উজনি অসমৰ 8খনকৈ জিলাৰ বহু সংখ্যক লোক প্ৰায় 3 লাখৰ অধিক লোকৰ সমাগম হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে বিজেপি নেতাকৰ্মীসকলে। আৰু তাৰ বাবে যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো তদাৰক কৰি থকা হৈছে। দীৰ্ঘদিন ধৰি জেৰেঙা পথাৰত বিশাল উৎসৱ মঞ্চৰো আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি তাত মুখ্যমন্ত্ৰীগৰাকী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা লগতে জিষ্ণু বৰুৱা তেওঁলোক থাকিব তেওঁক আদৰণি জনাবলৈ। পৰৱৰ্তী খবৰ ইফালে গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে নিশা বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'লহি শ্বাহ। বিশেষ বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত অমিত শ্বাহ। 3দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আমিনগাঁৱৰ PWDৰ IBত নিশাটো কটাই অমিত শ্বাহে আৰু আজি তেওঁ মেঘালয়লৈ ৰাওনা হ'ব। শ্বিলঙত অনুষ্ঠিত হ'ব লগা NECৰ অধিৱেশনত তেওঁ অংশগ্ৰহণ কৰিব। মেঘালয়ৰ পৰা পুনৰ গুৱাহাটীত তেওঁ আহি উপস্থিত হ'বহি। 24 জানুৱাৰীত অসমত দুটাকৈ কাৰ্যসূচী তেওঁ অংশগ্ৰহণ কৰিব। নলবাৰীত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ ল'ব অমিত শ্বাহে। কোকৰাঝাৰতো BTRৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। পুনৰবাৰ জনাওঁ যে গুৱাহাটীত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁ ইতিমধ্যে বিশেষ বিমানযোগে বৰঝাৰ বিমান বন্দৰত পৰা আহি উপস্থিত হৈছেহি গুৱাহাটীত। আৰু 3দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা অমিত শ্বাহ আমিনগাঁৱৰ PWDৰ IBত নিশাটো কটাইছে আৰু আজি তেওঁ মেঘালয়লৈ যাব। তাত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া NECৰ অধিৱেশনতে অংশগ্ৰহণ কৰিব আৰু মেঘালয়ৰ পৰা তেওঁ পুনৰ উভতি আহিব গুৱাহাটীলৈ। 24 জানুৱাৰীত অসমত দুটাকৈ কাৰ্যসূচী তেওঁ অংশগ্ৰহণ কৰিব। নলবাৰীৰ বিজয় সংকল্প সমাৰোহত তেওঁ অংশগ্ৰহণ কৰিব আৰু নলবাৰীৰ সেই অনুষ্ঠানৰ বাবে বিশেষ আয়োজন চলিছে। নিশাৰ দৃশ্য আমি দেখুৱাইছোঁ কেনেদৰে তেওঁক অভিবাদন জনোৱা হৈছে নিশা বৰঝাৰ বিমান বন্দৰৰ পৰা আহি উপস্থিত হোৱাৰ পিছতেই। আৰু ইতিমধ্যে 3দিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হৈছেহি অসমত। আমিনগাঁৱৰ PWD IBত তেওঁ নিশাটো কটাইছে আৰু আজি তেওঁ মেঘালয়লৈ যাব। শ্বিলঙৰ NECৰ অধিৱেশনতে অংশগ্ৰহণ কৰিব আৰু সেই অধিৱেশনত অংশগ্ৰহণৰ পিছতে তেওঁ পুনৰ উভতি আহিব গুৱাহাটীলৈ আৰু দুটাকৈ কাৰ্যসূচী তেওঁ আছে। 24 জানুৱাৰীত দুটাকৈ কাৰ্যসূচী তেওঁ অংশগ্ৰহণ কৰিব। নলবাৰীত বিজেপিৰ বিজয় সংকল্প সমাৰোহতে অংশগ্ৰহণ কৰিব। তাৰপিছতে কোকৰাঝাৰতো BTRৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰাকক্ষণত জেৰেঙা পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী উপস্থিত হয় জেৰেঙা পথাৰত। প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। উচ্চপদস্থ বিষয়েৰে তেওঁ আলোচনাটো মিলিত হয়। প্ৰধানমন্ত্ৰীৰ সভালৈ সকলো শ্ৰেণীৰ জনসাধাৰণক আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীয়ে। সভালৈ সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি মহৎ কাৰ্যসূচী লৈ এই শিৱসাগৰ ঐতিহাসিক জেৰেঙা পথাৰত তেখেতে পদাৰ্পণ কৰিব আৰু আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থত তেখেতসকলৰ মৰ্যাদা, তেখেতসকলৰ মান সন্মান স্বাভিমান ৰক্ষা কৰিবৰ বাবে মাতৃপত্তা বিতৰণ কৰিব। গতিকে অসমৰ ৰাইজে আমাৰ অসমৰ মাটিত যিসকল খিলঞ্জীয়া ভূমিপুত্ৰৰ মাতৃপত্তা নাই সেই পট্টা বিচাৰি বহু বছৰ ধৰি দাবী জনাই আহিছিল, কিন্তু পূৰ্বৰ কোনো চৰকাৰে এই বিষয়বিলাকক গুৰুত্ব প্ৰদান নকৰিলে। কিন্তু বিজেপি চৰকাৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা খিলঞ্জীয়া ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এই কামত যোৱা 4.5 বছৰ নিষ্ঠাৰে আত্মনিয়োগ কৰাৰ ফলত আমি এতিয়ালৈকে প্ৰথম পৰ্যায়ত মিছন মোডত 1,10,000 লোকক আমি মাতৃপত্তা দিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া আৰু প্ৰায় 1,08,000 মাতৃপত্তা দিয়া হ'ব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী। উজান বজাৰ আছুৰ প্ৰতিবাদী কাৰ্যসূচী। শ্বহীদ ন্যাসৰ সন্মুখত আছু আৰু আৰক্ষীৰ খণ্ডযুদ্ধ। আছুৰ জোৰ সমদলক আবদ্ধ কৰাৰ চেষ্টা মহানগৰ আৰক্ষীৰ। মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে আছুৰে প্ৰতিবাদ। কা আন্দোলনৰ শ্বহীদ হত্যাৰ সময়ত ক'ত আছিল আৰক্ষী বুলি প্ৰশ্ন আছুৰ। প্ৰশাসনৰ নিষেধাজ্ঞা ওফৰাই আছুৰ এই সমদল। ৰাজ্যজুৰি আছুৱে বাহিৰ কৰা জোৰ সমদলক বাধা প্ৰদান কৰে প্ৰশাসনে।
ছয় নম্বৰ দফা প্ৰশাসন আৰু আছু কৰ্মীৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত হয় আৰু আছু ঘোষণাৰ বিপৰীতে শুকুৰবাৰ প্ৰশাসনৰ এনেধৰণৰ দেখিবলৈ পোৱা যায় যে বিশ্বনাথতো আছুৰ জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে। আমি দেখুৱাইছো দৃশ্য নিশাৰ ভাগৰ এয়া এনেদৰে আছুৰ এই জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি বাহিৰ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ভট্টাচাৰ্যসহ সহস্ৰাধিক আছু কৰ্মীয়ে এই জোৰ সমদলত ভাগ লয়। মাটিৰ ওপৰত অধিকাৰ লাগিব। আমাৰ স্থানীয় বিধানসভা স্থানীয় নিকায় সংসদত আমাৰ 100% আসন লাগিব সংৰক্ষণ, যাতে খিলঞ্জীয়া শাসন কৰিব পাৰে। চাকৰি বাকৰি সকলো সংৰক্ষণ লাগিব। এই সকলো বিষয় ভাষা সংস্কৃতি সকলোৰে ওপৰত প্ৰতিবেদন দিয়া হৈছিল। 1 বছৰ প্ৰায় পাৰ হৈ গ'ল। প্ৰধানমন্ত্ৰীয়ে কৈছে মই ৰৈ আছোঁ, অসমৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম। প্ৰতিবেদন দিয়া এবছৰ হ'ল, প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হ'ল। তাৰ কাৰণে আজি প্ৰতিবাদৰ কাৰ্যসূচী। ৰক্ষা কবচ আমাৰ প্ৰাপ্য। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ মৰম আৰু দয়া নহয়, দিল্লীৰ দয়া নহয়। ৰক্ষা কবচ সাংবিধানিক ৰক্ষা কবচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য আৰু দিব লাগিব। আৰু যেতিয়ালৈকে ৰক্ষা কবচ দিয়া নাযায় তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। অসম চুক্তি ৰূপায়ণ হোৱা নাই। যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ আগত কৈছিল তেওঁলোকৰ ভিছন ডকুমেণ্টত যে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম। প্ৰায় 5 বছৰ কাৰ্যকাল শেষ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ চৰকাৰৰ। অসম চুক্তি ৰূপায়ণ কৰা নাই। বিদেশী চিনাক্ত হোৱা নাই, ভোটাৰ কৰ্তন হোৱা নাই, বহিষ্কাৰ হোৱা নাই, সীমা চিল হোৱা নাই। ভাৰত পাকিস্তান সীমান্ত চিল হয়, আমাৰ ভাৰত বাংলাদেশ সীমান্ত 268 কিলোমিটাৰ চিল নহয়। অক্ষমনীয় অপৰাধ। এতিয়া অসম চুক্তি উল্লংঘন কৰি 43 বছৰ 71 চনৰ পিছত অহাই 43 বছৰৰ বিদেশীৰ বোজা অসমত জাপি দিব খুজিছে। নেমানো আমি তেনেকুৱা জাতিধ্বংসী অসাংবিধানিক সাম্প্ৰদায়িক কা আমি নামানো। কাখন হ'ল খিলঞ্জীয়া বিৰোধী সাম্প্ৰদায়িক অসাংবিধানিক অসম চুক্তিক বিৰুদ্ধ কৰা এই কা আমি নামানো। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মনা নাই আৰু নামানো। 7খন ৰাজ্যই মনা নাই, অসমে আমি মনা নাই, আমি নামানো। তেজপুৰৰ দৃশ্য দেখুৱাইছো। তেজপুৰত এনেদৰে আছু কৰ্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰাৰ সময়ছোৱাতেই আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আছু কৰ্মীসকলক আৰু সেই সময়ছোৱাতে কিছু এনেদৰে খণ্ডযুদ্ধৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। জোৰ সমদল বাহিৰ কৰিছে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা। সেই সময়ছোৱাতে এনেদৰে দেখিবলৈ পোৱা গৈছে যে আছু আৰু আৰক্ষীৰ মাজত এনেদৰে হতাহতি আৰু খণ্ডযুদ্ধ, য'ত জোৰ সমদল বাহিৰ কৰা সহস্ৰাধিক আছু কৰ্মীৰ সৈতে এনেদৰে বাক বিতৰণৰ সূত্ৰপাত হৈছে। এয়া তেজপুৰৰ দৃশ্য আমি দেখুৱাইছোঁ। আছুৰ জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সময়ছোৱাতে সৃষ্টি হৈছে এই পৰিস্থিতি। সংশোধনী আইন বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আমি দেখুৱাইছোঁ নিশাৰ এই দৃশ্য। আৰু বিভিন্ন প্ৰান্তত এনেদৰে আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। যোৰহাটৰ লগতো দেখিবলৈ পোৱা গৈছিল যে সোণাৰী লগতে বিশ্বনাথ চাৰিআলি সকলোতে জোৰ সমদল বাহিৰ কৰা হৈছে। চৰাইদেউত সমদলৰ বিৰুদ্ধে 144 ধাৰা জাৰি কৰা হৈছে। মংগলদৈতো আছুৱে জোৰ সমদল লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বিশ্বনাথতো আছুৰ জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে। তেজপুৰৰো একেই দৃশ্য দেখিবলৈ পোৱা যায়। তেজপুৰত এনেদৰে আৰক্ষী আৰু এই প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত হয়। সোণাৰীতো আছুৰ জোৰ সমদল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি যিটো আগমন জেৰেঙা পথাৰলৈ, তাৰ পূৰ্বে অৰ্থাৎ কালি সন্ধিয়া এই জোৰ সমদল বাহিৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই। ব্ৰেকিং নিউজ ডিগবৈ খবৰ। ডিগবৈ সেনা ছাউনীৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা হৈছে। বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। প্ৰেছ বিবৃতি যোগে দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ। শুকুৰবাৰে নিশা ডিগবৈ সেনা ছাউনীত সংঘটিত হৈছিলে বিস্ফোৰণ। গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰিছে সেনা ছাউনীটোত। সেনা শিবিৰত সাংবাদিকৰ প্ৰৱেশত বাধা দিছিল সেনাই।
প্ৰচণ্ড শব্দ শুনিছিল স্থানীয় ৰাইজে তাৰ পিছতে বৰ্তমান এই বিস্ফোৰণৰ দায়িত্ব আলফা স্বাধীনে স্বীকাৰ কৰিছে পুনৰ জনাও যে ডিগবৈ সেনা ছাউনীৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে আলফা স্বাধীনে এই দায়িত্ব স্বীকাৰ কৰিছে শুকুৰবাৰে নিশা ডিগবৈৰ সেনা ছাউনীত সংঘটিত হৈছিল এই বিস্ফোৰণ গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰিছিল সেনা ছাউনীটোত সেনা শিবিৰত সাংবাদিকৰ প্ৰৱেশত বাধা দিছিল সেনাই প্ৰচণ্ড শব্দ শুনিছিল স্থানীয় ৰাইজে তাৰ পিছতেই তদন্ত আৰম্ভ হৈছিল আৰু ইতিমধ্যে সমগ্ৰ যি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে আৰু ইতিমধ্যে বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়িকা আংগুলতা ডেকাই মই আৰম্ভণিৰ পৰা কৈ আছোঁ যে AIDF আৰু কংগ্ৰেছৰ যি জোট বন্ধন কৰিছে তেওঁলোকে সেইবিলাকে আমাৰ তৃণমূল পৰ্যায়ত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় কাৰণ মই যোৱা 4.5-5 বছৰে হ'ব সম্পূৰ্ণ হ'ল তেখেতসকলৰ তৃণমূল পৰ্যায়ত একেবাৰে মিলা প্ৰীতি নাই তেওঁলোকে পৃথককৈ এতিয়ালৈকে আমাৰ মিটিং কৰা আমাৰ পৰিলক্ষিত হৈছে দেখিছোঁ আৰু এনেও কৌৰৱৰ এশ আৰু এইফালে আপোনাৰ পাণ্ডৱৰ 5 কথাটো সেইটোৱে আৰু আপোনালোকে চাব যে তেলটো আপুনি পানীত ঢালিলে তেলটো সেই উপঙিয়ে থাকে ভিতৰলৈকে কেতিয়াবা যোৱা দেখিছে নেকি নাই দেখা গতিকে সেই তেলটো তেওঁলোকে যিমানেই মিটজ কৰি নাথাকিলেও পানীত সেই গভীৰতালৈ কেতিয়াও যাব নোৱাৰে গতিকে মই ভাবোঁ যে ধোঁৰাসাপৰ সেই ফুচফুচনীয়া মেইন এতিয়া তেওঁলোকে ফুচফুচাই আছে কিন্তু তেওঁলোকে ফ্লপ হ'ব সম্পূৰ্ণৰূপে ফ্লপ হ'ব 2021 চনত আৰু আমাৰ যিটো উন্নয়নৰ ধাৰাৰে আমি যি ধৰণে আগবাঢ়িছোঁ বিজেপিয়ে 100 যিটো আমাৰ প্লাছ আছে সেই মিছন আমাৰ সফল কৰিব ঐতিহাসিক জোনবিল মেলাৰ আজি তৃতীয়টো দিন আজি অন্ত পৰিব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ প্ৰতীক স্বৰূপ জোনবিল মেলাৰ অন্তিম দিনটোত গুভা দেওৰজাৰ অৰম বিলত অনুষ্ঠিত হ'ব সমূহীয়া মাছ মৰা পৰ্ব আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঐতিহাসিক জেৰেঙা পথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব জনসভাত অংশগ্ৰহণ কৰি 1,07,000 লোকক ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আমি পুৱাৰ পৰা দেখুৱাইছো যে কেনেধৰণৰ নিৰাপত্তা যোৰহাটত ইতিমধ্যে গঢ়ি তোলা হৈছে গতৰ পৰা দেখুৱাইছে যে যোৰহাটৰ বিমানবন্দৰ ৰৈৰা বিমানবন্দৰত আহি অৱতৰণ কৰিব তাৰ পিছৰ পৰা হেলিকপ্টাৰেৰে তেওঁক লৈ অনা হ'ব জেৰেঙা পথাৰলৈ আৰু ইতিমধ্যে সকলো পৰ্যবেক্ষণ কৰা হৈছে য'ত ইতিমধ্যে কালিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জেৰেঙা পথাৰলৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে লগতে ডিজিপি উপায়ুক্ত সকলোৱে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট বায়ু সেনাৰ আস্থানত অৱতৰণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বজাত তেওঁ জেৰেঙা পথাৰলৈ ৰাওনা হ'ব হেলিকপ্টাৰৰ জৰিয়তে আৰু ইতিমধ্যে আমি জনাইছোঁ যে কালিৰ দিনটোৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্তই তাত গৈ সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে জেৰেঙা পথাৰত বিশাল জনসভা সম্বোধন কৰা হ'ব প্ৰায় 3 লাখৰ অধিক লোকৰ তাত সমাগম হ'ব বুলি আশা কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও কালি সকলো জনসাধাৰণকে আহ্বান জনাইছে এই জনসভাত উপস্থিত থাকিবলৈ ভূমি পট্টা বিতৰণ কাৰ্যসূচী আজি মুকলি কৰা হ'ব আৰু তাৰ পিছতে পুনৰ তেওঁ উভতি যাব আৰু এই মুহূৰ্তত পূৰ্বিত সম্প্ৰচাৰত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু ইতিমধ্যে জেৰেঙা পথাৰত উপস্থিত হৈছে গৈ ৰাজু আপোনাৰ কাষলৈ আহিছোঁ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে জেৰেঙা পথাৰত আজিৰ দিনটো বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি চাওক ৰশ্মিতা ঐতিহাসিক জেৰেঙা পথাৰ আৰু ঐতিহাসিক এই জেৰেঙা পথাৰত এতিয়া যদি আমি প্ৰথমতে পৰিৱেশ চাওঁ তেনেহ'লে 3টা মূল মণ্ডপ সজা হৈছে প্ৰায় 3 লাখ লোক যাতে ইয়াত একত্ৰিত হ'ব পাৰি তাৰ কাৰণে সুব্যৱস্থা ইয়াত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জয়জ্যোতি গগৈয়ে যিখিনি প্ৰতিবেদন ইয়াৰ পৰা প্ৰেৰণ কৰিছিলে আমি সেইখিনি ইতিমধ্যে দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যে ইয়াত সকলো সুব্যৱস্থা কৰা হৈছে আৰু জয়জ্যোতি গগৈ এতিয়াও আছে মোৰ সৈতে উপস্থিত মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে 10 বজাত যিহেতু আৰম্ভ হ'ব বতৰ ফৰকাল ইতিমধ্যে কুঁৱলী যথেষ্ট কুঁৱলীৰ আবেষ্টনী আছিলে তাৰ পিছতে কিন্তু এতিয়া ফৰকাল বতৰ দেখা গৈছে সকলোৱে ভাবিছিল যে এই যিখন ইয়াত ঐতিহ্যমণ্ডিত যিখন পথাৰ আছে জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন আৰু নৰেন্দ্ৰ মোদীৰ এই আগমনৰ ক্ষেত্ৰত যে কিছু বাধা বিঘিনি আহিব পাৰে কিন্তু সকলো বাধা বিঘিনি আঁতৰাই এতিয়া ফৰকাল বতৰ হৈছে মানুহ এতিয়ালৈকে কিন্তু তেনেধৰণে উপস্থিত হোৱা দেখা যোৱা নাই
নিশ্চিতভাৱে বতৰে যথেষ্ট বাধা সৃষ্টি কৰিছিল যদিও কালিৰ পৰা যথেষ্ট বতৰ ভাল হৈছে, ৰ'দ ওলাইছে। আজি কুঁৱলীৰ আবেষ্টনী ইতিমধ্যে প্ৰায় লাহে লাহে নাইকিয়া হৈ গৈছে। কিছু সময়ৰ পাছত বতৰ আৰু ফৰকাল হৈ পৰিব। আৰু প্ৰধানমন্ত্ৰীৰ যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচী প্ৰথম পৰ্যায়ত আছিলে 11:15 প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'বই, কিন্তু কালি শেষ মুহূৰ্তত ৰাতিৰ ভাগত কালি সাল সলনি হৈছে। প্ৰায় 8 বজাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সাল সলনি কৰা হৈছে যে 10 বজাতে তেওঁ আহি ইয়াৰ যি বিশাল মণ্ডপ তৈয়াৰ কৰিছে এই মণ্ডপৰ সন্মুখৰে যি মঞ্চত আহি উপস্থিত হ'বহি আৰু তেওঁ প্ৰায় 2 লক্ষাধিক লোকক ইয়াত সম্বোধন কৰিব। আৰু ইতিমধ্যে সমগ্ৰ জেৰেঙা পথাৰক SPGৰ অধীনলৈ অনা হৈছে। পৰহিৰ সন্ধিয়াৰ পৰা SPGৰ অধীনত আছে আৰু চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা মজুত কৰা হৈছে ইয়াত। কিন্তু এটা কথা ক'ব লাগিব যে যি 11:15 কাৰ্যসূচী হোৱা হ'লে যিসকল যিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছিল, কিন্তু যিহেতু 10 বজালৈ কাৰ্যসূচী আগবঢ়াই অনা হ'ল, গতিকে যথেষ্ট ঠাণ্ডা বতৰ, যথেষ্ট কুঁৱলী পৰিছে। গতিকে দূৰ দূৰণিৰ পৰা যিসকল লোক আহিব লগা আছে সেই সময়মতে তেওঁলোক আহি পাব নাই, এই ক্ষেত্ৰত কিন্তু সংশয় আছে যে 10 বজাতে যে পাবহি। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানুহ কিমান হয় সেয়া পিছৰ কথা, কিন্তু 1 লাখ লোকক ভূমিপট্টা আজি দিয়া হ'ব। হয়, 1 লাখ লোকক ৰাজ্য চৰকাৰে যিটো ঘোষণা কৰিছিল যে জানুৱাৰী মাহতেই ভূমিপট্টা দিয়া হ'ব, খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকলক ভূমিপট্টা দিয়া হ'ব বুলি তেওঁলোকে ঘোষণা কৰি আহিছিল। আৰু সেই চৰকাৰৰ সেই ঘোষণা অনুসৰি ইয়াত প্ৰধানমন্ত্ৰী আজি এই কাৰ্যসূচী শুভাৰম্ভ কৰিব। 11গৰাকী লোকক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মঞ্চতে 11গৰাকী হিতাধিকাৰীক তেওঁলোকে ভূমিপট্টা প্ৰদান কৰিব। আৰু তাৰপিছত এবাৰ আমি মঞ্চখনো আমি এবাৰ দেখুৱাওঁ। সঞ্জয় বৰা আছে মোৰ সৈতে, কেমেৰা পাৰ্চন সঞ্জয় বৰাই মঞ্চখন দেখুৱাব। মূল যিখন মঞ্চ ইয়াত প্ৰস্তুত কৰা হৈছে সেই মঞ্চখন দেখুৱাইছে সঞ্জয় বৰাই। আৰু ইয়াত এখন সুবিশাল, যদি আমি চাওঁ পূৰ্বতে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন কাৰ্যসূচীত আমি গৈছোঁ, তাত বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিন্তু জেৰেঙা পথাৰৰ যিটো আমি পৰিৱেশ এতিয়া দেখিছোঁ যে খানাপাৰাতকৈ গুৱাহাটীৰ খানাপাৰাত তেনেকুৱা ধৰণৰ পৰিৱেশ হয়, তাতকৈ কিন্তু বহুত ডাঙৰ ইয়াত বৃহৎ এক মণ্ডপ ইয়াত তৈয়াৰ কৰা হৈছে। এটা কথা ক'ব লাগিব এইখিনিতে যে উজনি অসমত এনেকুৱা বিশাল পথাৰৰ অভাৱ একমাত্ৰ জেৰেঙা পথাৰ আছে। জেৰেঙা পথাৰৰ যিমান মাটিকালি, এই মাটিকালি যথেষ্টখিনি সংকুচিত হৈ পৰিছে, যদি এতিয়াও বিশাল পৰ্যায়ত আছে যে জেৰেঙা পথাৰ। আৰু এই জেৰেঙা পথাৰত দ্বিতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব। শ্ৰীমন্ত শংকৰদেৱৰ 2016 চনৰ যি বাৰ্ষিক অধিৱেশন শিৱসাগৰত হৈছিল, তেতিয়াও প্ৰধানমন্ত্ৰীগৰাকী আহি এই জেৰেঙা পথাৰতে অৱতৰণ কৰিছিল। আৰু দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আহিব। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে 2014 চনৰ নিৰ্বাচনৰ আগত শিৱসাগৰ নগৰলৈ আহিছিল। অৰ্থাৎ যোৱা 14 চনৰ পৰা 2021 চন পৰ্যন্ত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী আহিব শিৱসাগৰলৈ। গতিকে শিৱসাগৰীয়া ৰাইজ উৎফুল্লিত হৈ আছে। সন্মুখত 2021 নিৰ্বাচনো আছে। হয়, সন্মুখত 2021 নিৰ্বাচন আছে। আমি বিজেপিৰ নেতাসকলৰ লগত বিভিন্ন সময়ত বাৰ্তালাপ কৰিছোঁ। তেওঁলোকে এটা কথা জনাইছে, এয়া সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক ৰণসিঙা এক প্ৰকাৰ, যদিও চৰকাৰী কাৰ্যসূচী ৰশ্মিতা, কিন্তু এয়া এক নিৰ্বাচনী ৰণসিঙা, কাৰণ 2021 নিৰ্বাচন সন্মুখত আছে। নিৰ্বাচনৰ বিশেষভাৱে সেইবাবে আচলতে আহিছে। আমি ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। শিৱসাগৰলৈ আমি পুনৰ লৈ যাম আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দি যাম আপোনালোকক। যিহেতু আজি শিৱসাগৰলৈ তৃতীয়বাৰৰ বাবে আহিব, জেৰেঙা পথাৰ দ্বিতীয়বাৰৰ বাবে উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে 1 লাখৰো অধিক লোকক ভূমিপট্টা বিতৰণ কৰা হ'ব, কিন্তু তাৰ পূৰ্বে আজি 11গৰাকীকৈ লোকক আনুষ্ঠানিকভাৱে সেই ভূমিপট্টা বিতৰণ কৰি সেয়া অনুষ্ঠান আনুষ্ঠানিকভাৱে আজি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু বিশাল জনসভা, আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এজনকৈ লোক আহিবলৈ ধৰিছে। যিহেতু কুঁৱলী আস্বাদন আছিল, গতিকে কিছু বৰ্তমান বতৰ ফৰকাল হৈছে। আৰু যিহেতু সময় বৰ্তমান আগবঢ়াই দিছে বুলি জয়জ্যোতিয়ে উল্লেখ কৰিছে যে পূৰ্বতে 11 বজাত আছিল যদিও আজি 10 বজাতে তেওঁ উপস্থিত হোৱাৰ কথা কৈ, গতিকে এই প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দি যাম আপোনালোকক। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এখন সুবিশাল মঞ্চ তাত তৈয়াৰ কৰা হৈছে।